Hello everyone, আপোনালোক সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি বাৰু ঠাইডোখৰ আগতে ভিডিঅ'ত দেখা যেন লাগিছে নেকি বাৰু? হয়, আজি মই প্ৰায় 1.5 মাহৰ পিছত মাৰ ঘৰত আহিছো। হাই হাই হেল্ল' গাইজ, এয়া ঘৰলৈ আহি দেখিছে নহয়, চব টিকলা চিকলা পাই গৈছো। চ' এতিয়া অকণমান ওলাই আহিছো আবেলি সময়ত। আৰু এয়া আমাৰ ৰাণী বাইদেউ বহুত দিনৰ মূৰত ঘৰলৈ আহিছো। তাই 2 মাহ মানেই হ'ল অহা নাই। চ' সেয়াই এইখিনিৰ পৰা ভ্লগ এটা আৰম্ভ কৰিছোঁ। আপোনালোকক কি দেখাব পাৰোঁ নাজানো, ঘৰলৈ আহি বোলো ভিডিঅ'টা আৰম্ভ কৰোঁ, চাই থাকিব। যিহেতুকে বহুত দিন ঘৰলৈ অহা নাছিলোঁ, সেয়েহে আজি আহি আবেলি সময়ত অলপমান ওলাই গ'লোঁ। সেই টিকলুটো দেখিছিলে যে, সেয়া মোৰ দাদাৰ ল'ৰাই হয়। চ' তাক থ'লোগৈ ঘৰত, তাৰপিছত খুৰা ঘৰত সোমাই চাহ তাহ খাই আহোঁতে অকণমান সন্ধিয়া লাগিলে। আৰু কুঁৱলী যে পালোঁ, লগতে আজি আহোঁতে অলপমান বৰষুণতো তিতিলোঁ, সেয়েহে ইমান বেছি হাঁচি আহিছে মোৰ। আৰু মোৰ ঘৰলৈ আহিলে মানে খুব চৰ্দি লাগে, কিয় নাজানো। সেয়েহে চৰ্দি হৈ পেলাই মোৰ ইমান বেছি মূৰ বিষ হ'ল। সেয়েহে মিষ্টাৰ অকণমান মূৰটো পিটিকিব দিছোঁ। আৰু চাওকচোন, মূৰটোও পিটিকিব নাজানে ভালদৰে। এয়া গাইজ, ঘৰলৈ আহি এনেকুৱা বেয়াকৈ চৰ্দি লাগিছে, কি ক'ম আৰু, একদম মূৰ চুৰ বিষ হৈ গৈছে মানে। তো মাহঁতে এতিয়া মা দাদা মিলি পেলাই ধুনীয়াকৈ হাঁহৰ মাংস বনালে। এইফালে আছে মা পইচা দে। আজি চীনা হাঁহৰ মাংস বনাইছে, অকণমান টেষ্ট কৰিছে, এতিয়া বহুত বেছি টেষ্টি হৈছে খাবলৈ। চ' ভাত খাবৰে সময় হ'ল, আকৌ সেইখিনিৰ পৰাহে মই ভিডিঅ'টো বনাবলৈ লৈছোঁ। আৰু মানে চৰ্দিৰ পৰা একেবাৰে তৎপৰা নাই, মূৰ বিষ হৈ গৈছে পূৰা, নাকৰ পানী ওলাইছে, সেইটোতো এক্সট্ৰা হয়। চ' কি বনাইছে যে আপোনালোকক অকণমান দেখাওঁ, হাঁহৰ মাংস অকণমান এটা লুক দেখাওঁ। এয়া হাঁহৰ মাংস চাওক, পূৰা টেষ্টি হৈছে। মোৰ লগত বাৰু মহাশয়ো আহিছে, মানে মিষ্টাৰো আহিছে, দেখাম বাৰু তেওঁকো। আৰু কাইলৈ যিহেতুকে মহালয়া হয়, মহালয়াত আপোনালোকে ক'ত ক'ত ফুৰিবলৈ যায় জনাবচোন। আমাৰো অকণমান ফুৰিবলৈ ওলাই যোৱা হ'ব বাৰু। পিছে প্লেনিং কৰি থোৱা আছিলে দেৰগাঁৱত থকাহেঁতেন, ফুৰিবলৈ গ'লোহেঁতেন দেৰগাঁও চাৰিআলিলৈকে, কিন্তু কিবা এটা কামত আহিব লগা হ'ল ঘৰলৈ। যদি যোৱা হয় ভিডিঅ' এটা কৰি আপোনালোকক দেখাম বাৰু। তো এতিয়া মায়ে ভাত উলিয়াইছে, ধুনীয়াকৈ ভাত সাজ খাই লওঁ, মাৰ হাতৰ টেষ্টি টেষ্টি খানা। চ' দেখাইছোঁ আপোনালোকক, ভিডিঅ'টো চাই থাকিব। মোৰ বিয়া আগতেই আমাৰ ঘৰলৈ আহিছিল এগৰাকী নতুন সদস্য, তাই আকৌ 2টা পোৱালি দিলে। এয়া চাওকচোন, ইমান কিউট কিউট, আৰু ইমান বেছি খেলি থাকে নহয় 2টা পোৱালিয়ে, একদম দেখিয়ে মৰম লাগে চাওকচোন। গুড মৰ্ণিং এভৰিৱান, আজি হৈ গ'ল নেক্সট ডে'। আৰু আজি যিহেতুকে মহালয়া হয়, সেয়েহে আমি ৰাতিপুৱা 3:40 মানতে ওলাই আহিলোঁ, মা আৰু মই। আৰু ওচৰৰ খুৰীহঁতো আহিছিল বাৰু, তেওঁলোক অকণমান আগত গ'ল আমাতকৈ। আৰু আহি আমি তিনিআলি পাই গ'লোহি। আৰু চাওকচোন, মানুহৰ লাহে লাহে ভিৰখিনি হৈছে। আৰু মহালয়ৰ দিনটোত ফুৰি ভাল লাগে নহয়নে? সেয়েহে মা আৰু মই দুইজনে ওলাই আহিলোঁ। পিছে এইবাৰ প্লেনিং আছিল মিষ্টাৰৰ ঘৰৰ পৰা বা মিষ্টাৰৰ ঘৰৰ ওচৰৰ মানুহখিনি মিলি আমি দেৰগাঁও চাৰিআলিলৈকে যাম। কাৰণ এইবাৰ দেৰগাঁও চাৰিআলিত ৰাম মন্দিৰৰ আৰ্হিত মণ্ডপ বনাইছে নেকি, দুৰ্গা মণ্ডপটো, তালৈকে যাম বুলি ভাবিছিলোঁ। কিন্তু একো নাই বাৰু, কাম এটাৰ কাৰণে কিছুমান ডকুমেণ্টছ প্ৰয়োজন হৈছিল, আৰু মাৰ ঘৰৰ পৰা ডকুমেণ্টছখিনি নিয়া হোৱা নাছিল কাৰণে ডকুমেণ্টছখিনি নিয়াও হ'ল। লগতে মাৰ ঘৰলৈ বহুত দিন অহা নাই যিহেতুকে, সেয়েহে থকাও হ'ল। আৰু এয়া চাওকচোন, ফুৰিবলৈ আহোঁতে বাটতে পালোঁ শেৱালি ফুল। শেৱালি ফুল ফুলাৰ লগে লগে আৰু দুৰ্গা পূজাৰ আগমন হৈ যোৱা যেন লাগে নহয়নে বাৰু। আমি এনেকৈ ফুৰি কৰি আহোঁতে দেখিছে নহয়, এয়া পোহৰ হোৱাও ষ্টাৰ্ট হৈ গ'ল, মানে 4 মান বাজিছে আৰু অকণমান পোহৰ হৈছে, পোহৰ ৰিঙি আছে আৰু। চ' সেয়াই আৰু, এয়া আমাৰ ঘৰৰ সন্মুখৰ বাটখিনি। আৰু এইবাৰ পিছে ঘৰলৈ অহাৰ কাৰণে ভালেই হ'ল, কাৰণ মাও অকলশৰীয়া হৈ আছিল, মাৰ লগত ময়ো ওলাই যাব পাই পেলাই ভালেই হ'ল আৰু। চ' সেয়াই আৰু, আপোনালোকে মহালয়াটো কেনেদৰে পাৰ কৰিলে জনাব। গুড মৰ্ণিং এভৰিৱান, আজি মাৰ ঘৰৰ পৰা আপোনালোকক সকলোকে গুড মৰ্ণিং জনাইছোঁ। পৰহি আহিছিলোঁ, কিন্তু পৰহি ভিডিঅ' কৰা নহ'লে, কালি অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ। পিছে ইমান বেছি মোৰ চৰ্দি, মূৰৰ বিষ, মানে থাকিব নোৱাৰিলোঁ, সেইকাৰণে ভিডিঅ' ভালকৈ কৰা নহ'লে। ঘৰত আহি মোক যে চবেই কৈ থাকে, তই কিয় ভিডিঅ' নবনাওঁ, চবেই ফোন কৰিলে কয় আৰু ভিডিঅ' বনাবলৈ, বিয়াৰ পিছত ভিডিঅ' বনা। মোৰ পিছে এলাহতে ভিডিঅ' বনাবলৈ থাকিয়ে যায়। সেই তেনেকৈ মাৰ ঘৰলৈ আগতেও আহিছোঁ, কিন্তু ভিডিঅ' বনাবলৈ থাকিয়ে যায়। তথাপিতো এইবাৰ বাৰু মাৰ ঘৰলৈ প্ৰায় 1.5 মাহ 2 মাহৰ পিছতহে আহিছোঁ। সেয়াই আৰু, আজি যিহেতুকে মহালয়া, সকলোকে শুভ মহালয়া জনালোঁ। মাও আছে, সেয়া মা। তো মা মই দুইজনী ফুৰিবলৈ ওলাই গ'লোঁ 3:40 মানতে গৈ। এতিয়া ঘূৰি আহি ঘৰ পাইছোঁহি জানো। চ' সেয়াই, এতিয়া আৰু ঘৰ পালোঁহিয়ে, ঘৰ সোমাবই হ'ল।
যেহেতুকে পোহৰটো হৈছে সেইবোলো ভিডিঅ'টো অকণমান আকৌ আৰম্ভণিটো কৰি দিওঁ সেয়াই আৰু আপোনালোকে মহালয়া ক'ত ক'ত ফুৰিলে জনাবচোন আমি মানে আমাৰ ঘৰৰ পৰা তিনিআলি ফালে গ'লোঁ বহুত দূৰ খোজকাঢ়িলোঁ বাৰু দেই খোজকাঢ়ি এতিয়া প্ৰায় 5টামান বাজিবই হ'ল 1 ঘণ্টা খোজকাঢ়িছোঁ আজি পুৰা সেয়াই এইটো আমাৰ বিখ্যাত পদূলিটো বহুত দীঘল নহয় এয়া লাহেকৈ আৰু পোহৰ হৈছে এয়া চাওকচোন পৰিৱেশটো ইমান ধুনীয়া লাগিছে চাৰিওফালে পুৰা সেউজীয়া আৰু সেউজীয়া কালি পুৰা বৰষুণ দিছে ভাবাই নাছিলোঁ যে এনেকৈ যাব পাৰিম বুলি ৰাতিপুৱা সময়ত পিছে ভাগ্য ভাল ৰাতিপুৱা সময়ত আৰু বৰষুণটো এৰিলে যাবলৈ পাৰিলোঁ সেয়াই মা আৰু মই ধুনীয়াকৈ আৰু দুইজনী ফুৰি কৰি আহিলোঁগৈ যিহেতুকে এতিয়া পোহৰো হ'ল সেয়েহে মানুহবিলাক আৰু ঘৰমুৱা হৈছে তো আমিও ঘৰমুৱা হ'লোঁ আৰু এতিয়া ধুনীয়াকৈ একাপ চাহ খাওঁগৈ দিনটো আৰম্ভণি কৰোঁ আজি পিছে মই আকৌ ঘূৰি যাব লাগিব নতুন ঘৰলৈ এয়া অকণমানকৈ পোহৰ হৈছে আৰু আপোনালোকে আমাৰ ঘৰৰ চাৰিওফালৰ পৰিৱেশটো চাওক আগতেও মই আপোনালোকক ভিডিঅ' কৰি দেখাইছোঁ এতিয়াও চাওক কেৱল চাৰিওফালে সেউজীয়া আৰু সেউজীয়া আৰু দেখিছে নহয় ধানৰ থোকো লাগিছে সেইয়া এবাৰ পূজাত দিবলৈ হ'ব আৰু লক্ষী পূজাত যিহেতুকে নতুনকৈ ধানৰ থোক দিয়া হয় এয়া আজি যেহেতুকে যামগে সেয়েহে অকণমান পোলাও বনালোঁ লগতে পোলাওৰ লগত খাবলৈ অকণমান বনাইছোঁ আলুৰ জোল কৰি পেলাই আৰু গ্ৰেভি টাইপত যেহেতুকে আজি মহালয়া দিনাখন আমাৰ এইফালে মাছ মাংস ডিম এইবিলাক নাখায় সেয়েহে পোলাওৰ লগত খাবলৈ অকণমান আলুৰ জোলকে বনাইছোঁ আপোনালোকক দেখাম বাৰু তো সেয়াই বহুত দিনৰ মূৰত মাৰ ঘৰলৈ আহিলোঁ ধুনীয়াকৈ দুৰাতি থাকিলোঁ খালোঁ গ'লোঁ আজি আৰু যামগৈ এয়া আজি মহালয়াৰ দিনাখন একেবাৰে চিম্পলকৈ বনোৱা পোলাও লগতে আলুৰ চব্জি খাবলৈ ৰেডি আৰু আজি ভাগ্যক্ৰমে মামাকো লগ পাই গ'লোঁ মামা এয়া খাই আছে দেখিছে নহয় লগতে ঘৰৰ সকলো মিলি খালোঁ আচলতে একেলগে মিলি পেলাই খালে সঁচাকৈ বহুত বেছি ভাল লাগিলে বস্তুটো সোৱাদে নহওক ঘৰৰ আপোন মানুহবিলাক মিলি খোৱাৰ যিটো মাদকতা সেইটো সুকীয়াই হয় চ' এয়া খাই কৰি মেলি আৰু অকণমান দেৰি পিছত ঘৰলৈ যামগৈ আৰু নতুন ঘৰখনলৈ আকৌ যাবলৈ ওলাইছোঁ মাৰ ঘৰত 3 দিন থাকিলোঁ ভাল লাগিলে আৰু মাৰ ঘৰৰ যিটো আবেগ সেইটো এটা বেলেগেই হয় নহয় জানো যিসকলে বিয়া হৈ গৈছে সেইসকলেতো বুজিবই আৰু এইকেইদিন লগে ভাগে সকলোৱে খালোঁ মেলিলোঁ আজি মামা আহিছে মামাকো লগ পালোঁ ফাইনেলি ভাল লাগিলে মামাকো আপোনালোকক দেখাওঁগৈ বোলক এয়া আমাৰ মামা ফাইনেলি আজি মামাকো লগ পাই গ'লোঁ এয়া মামা পুৰা বগা হৈ গৈছে মোবাইলত হাই বুলি কৈ বুলি কোৱা নাই মামাই নিজে কৈছে এয়া আৰু এতিয়া যাওঁ আৰু বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আপোনালোকক কি দেখাব পাৰিলোঁ নাজানো কিন্তু মাৰ ঘৰলৈ যোৱা যিটো মাদকতা সেই ভিডিঅ'টো মই অকণমান সাঁচি ৰাখিবলৈ বিচাৰিছোঁ সেয়েহে ভিডিঅ'টো কৰিলোঁ আৰু এয়া আমাৰ টিকলু দুটা চাওকচোন একদম গা এঙা মৰি দি শুইছে চ' বন্ধু বান্ধৱীসকল আজি এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আপোনালোকে ব্লগটো কেনেকুৱা পালে জনাব যদি ভাল পালে ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তেনেহ'লে আজি এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ বাই বাই